নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ উদ্যোগত গণশিল্পী ৰাজীৱ শদিয়ালৈ বিশেষ শ্ৰদ্ধাঞ্জলি। যোৰহাট জিলাৰ বৰুৱা চাৰিআলিত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি। নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ যোৰহাট জিলাৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ বিশেষ সহযোগত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ভোগালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যবাসীৰ বাবে আহিছিল এটা দুখজনক খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে প্ৰয়াত ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অনুষ্ঠান। ঠিক এনেদৰে আজি যোৰহাট জিলাৰ মাজমজিয়াত বৰুৱা চাৰিআলিত নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ যোৰহাট জিলাৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ বিশেষ সহযোগত গণশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় সভানেত্ৰী জোনমণি শইকীয়া বৰা, সম্পাদিকা মিতালী বুঢ়াগোহাঁই, যোৰহাট জিলাৰ সভানেত্ৰী প্লাবিতা শৰ্মা, সম্পাদিকা শিখামণি বৰা, পাৰ্থপ্ৰতিম বৰুৱা, জ্যোৎস্না বৰগোহাঁই, তৃষ্ণা বৰুৱাৰ বিশেষ পদক্ষেপত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানভাগ সফলভাৱে সম্পন্ন হৈ যায়। উল্লেখিত অনুষ্ঠানত সাংবাদিক অমৰ বৰুৱা, বিশিষ্ট ব্যৱসায়ী জয়ন্ত হাজৰিকা, অৰ্কিড বয় খ্যাত সমীৰ ৰয় আৰু জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসমৰ মুখ্য প্ৰকাশক তথা প্ৰতিষ্ঠাপক বিকি নিয়োগ উপস্থিত থাকি বিশেষ সহযোগিতা আগবঢ়াই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট। জাগ্ৰত শক্তি অসম যোৰহাট জিলাৰ সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত যি আমাৰ স্বৰ্গীয় ৰাজীৱ শদিয়া ডাঙৰীয়ালৈ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু আপোনালোককো জ্ঞাপন কৰিছোঁ। আপোনালোকেও আহি যিখন সহায় সহযোগিতা আগবঢ়ালে। মোৰ আচলতে আপোনালোকৰ চেনেলৰ যোগেদি এটা কাটৰ আহ্বান। আমাৰ অসমীয়া জাতিটো আমি কেইদিনৰ কাৰণে কাটিম? মাত্ৰ 3 দিনত আমি তিলনি পাতিলোঁ, 10 দিনত 10 দিন দিনৰ 13 দিনত আমাৰ কাজকৰ্ম আদায় কৰি আমি কিন্তু ৰাজীৱ ককাইদেউকো হয়তো চাগে কাইলৈ দিনটোত আমি পাহৰি যাম। কিন্তু খুব দুৰ্ভাগ্যৰ কথা, খুব দুখৰ আৰু পৰিতাপৰ কথা, আমাৰ আচলতে যিসকল অসমীয়া জাতিটোৱে বাৰু আমি তেখেতক কিমান মনে প্ৰাণে ভাল পাওঁ সেইখিনি আমি আমাৰ তেখেতৰ কৰ্মৰাজিয়ে দি থৈ গ'ল, আমি দেখুৱাই দিছোঁ আমাৰ অসমীয়াসকলে। কিন্তু এটা আচলতে খুব দুখ লগা বিষয় আচলতে ক'ব নাপায়, তথাপিতো কৈছোঁ। আমাৰ নৱপ্ৰজন্মক যিবোৰ উশৃংখলৰ মাজলৈ লৈ গৈ আছে আচলতে সেইসমূহ গায়ক গায়িকাকে আচলতে আমি আজি আঁকোৱালি লৈছোঁ। লাজৰ কথা, খুব লাজৰ কথা, খুব পৰিতাপৰ কথা। যিসমূহ আচলতে গীত আমাৰ সমাজত এতিয়া চলি আছে আমি সেইসমূহ গীতকহে বেছি আঁকোৱালি লৈছোঁ। কিন্তু এই গীতসমূহ যদি আমাৰ মাজত যদি আমি জীয়াই ৰাখিবলৈ বিচাৰোঁ তেতিয়াহ'লে মই ভাবিছোঁ, মই বাৰম্বাৰ এটা কথাই কৈ আছোঁ, মই এটা কথাই আপোনালোকক বাৰম্বাৰ কৈছোঁ যে যদি এই গীতসমূহ আমি আমাৰ নৱপ্ৰজন্মৰ মাজত যদি জীয়াই ৰাখিবলৈ বিচাৰোঁ তেতিয়াহ'লে যেনেকৈ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, ৰাভা সংগীত প্ৰতিযোগিতা, ঠিক তেনেদৰে মই ভাবিছোঁ আমাৰ ৰাজীৱ ককাইদেউৰ যিবোৰ গীত আছিলে তেখেতৰ এই গীতসমূহো যদি আমাৰ নৱপ্ৰজন্মৰ মাজলৈ বিলাই দিব পাৰোঁ